মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, তোমালোক সকলোলৈকে অসমীয়া পাঠলৈ স্বাগতম জনাইছোঁ। আজি মই কেইবাদিনো ভিডিঅ' দিবলৈ পৰা নাছিলোঁ ব্যস্ততাৰ কাৰণে। আজি আকৌ তোমালোকৰ ওচৰলৈ লৈ আহিছোঁ মই ব্যাকৰণৰ এটা পাঠ। সেই পাঠটো হৈছে সমাস। ইয়াতে আমি সমাস কাক বোলে, সমাস কেই প্ৰকাৰৰ আৰু সেই প্ৰকাৰসমূহৰ আলোচনা কৰিম। তোমালোকে মনোযোগ দি শুনিবা হওক। সমাস কাক বোলে? পৰস্পৰ অৰ্থৰ সম্পৰ্ক থকা দুই বা ততোধিক পদ লগ লাগি এটা পদ হোৱাকে সমাস বোলে। সমাস সম্পৰ্কে বহলাই জনাৰ আগতে আমি তিনিটা শব্দৰ লগত পৰিচয় হ'ব লাগিব। সেইকেইটা হৈছে সমস্যমান পদ বা ব্যস্ত পদ, কোনটো পদক কোৱা হয়; সমাস বাক্য বা ব্যাস বাক্য, কোনটো বাক্যক কোৱা হয়; আৰু সমস্ত পদ, কোনটো পদক কোৱা হয়। এই কথাখিনি আমি জানিব লাগিব। এইখিনি নজনাকে আমি সমাস পাঠটো বুজিবলৈ অসুবিধা পাম। এতিয়া আমি সমাস কাক বোলে গম পালো। অৰ্থাৎ সমাস হ'বলৈ হ'লে দুটা বা তাতকৈ অধিক পদ লাগিব আৰু সেই আটাইকেইটা পদৰ পৰস্পৰৰ অৰ্থৰ সম্পৰ্ক লগ লাগিব আৰু সেই লগ হৈ এটা পদ হ'ব আৰু সেই এটা পদ হোৱাটোকে সমাস বুলি কোৱা হ'ব। এতিয়া চাওঁ আহা, সমস্যমান পদ বা ব্যস্ত পদ কাক বোলে? ব্যস্ত পদ বা সমস্যমান পদ সেইবোৰ পদক কোৱা হয় যিবোৰ পদ বা শব্দ লগ লাগি এটা সমাস হয়। সেই সমাস কেইটাৰ পদ কেইটা সমস্যমান পদ বা ব্যস্ত পদ বোলে। এতিয়া উদাহৰণ এটা চালে তোমালোকে জানিবলৈ সক্ষম হ'বা। যেনে এটা সমাস চাওঁ আহা, বিনা আছে পানীত জাৰ। এইটো এটা হৈছে বাক্য আৰু এই গোটেই বাক্যটোক ব্যাস বাক্য বুলি কোৱা হয় আৰু এই বাক্যটোত যিকেইটা শব্দ আছে অৰ্থাৎ পদ আছে সেই পদ কেইটাক ব্যস্ত পদ বা সমস্যমান পদ বোলে। বিনা, পানী, আছে, যাৰ এই শব্দকেইটা আটাইকেইটা হৈছে ব্যস্ত পদ বা সমস্যমান পদ। তাৰপিছত সমস্ত পদ, এই আটাইবোৰ পদ লগ লাগি শেষত যিটো পদ গঠিত হয় তাক সমস্ত পদ বোলে। যেনে বিনা আছে পানীত জাৰ বাক্যটোৰ আটাইকেইটা পদ লগ লাগি শেষত আমি সমাস হিচাপে পাম বিনা পানী শব্দটো। এই বিনা পানী শব্দটোক সমস্ত পদ বুলি কোৱা হ'ব। আৰু এটা উদাহৰণ চোৱা, যেনে জেতুকাৰ নিচিনা বোল যাৰ, জেতুকা বুলিয়া। জেতুকাৰ নিচিনা বোল যাৰ সেইটো হৈছে ব্যাস বাক্য আৰু তাত ব্যৱহাৰ হোৱা শব্দকেইটা হৈছে ব্যস্ত পদ আৰু জেতুকা বুলিয়া শব্দটো হৈছে সমস্ত পদ। এতিয়া তোমালোকে ব্যাস বাক্য কাক বোলে, ব্যস্ত পদ বা সমস্যমান পদ কাক বোলে আৰু সমস্ত পদ কোনটো পদক কোৱা হ'ব সেই কথাটো নিশ্চয় জানিব পাৰিছা। গতিকে আকৌ এবাৰ মন কৰা, জেতুকাৰ নিচিনা বোল যাৰ সেইটো হৈছে ব্যাস বাক্য আৰু জেতুকা বুলিয়া শব্দটো হৈছে সমস্ত পদ আৰু ব্যাস বাক্যৰ শব্দকেইটা হৈছে ব্যস্ত পদ। সমাস বাক্য বা ব্যাস বাক্য, যি বাক্যৰ দ্বাৰা সমস্ত পদটো ভাঙি দেখুওৱা হয় তাক ব্যাস বাক্য বোলে। যেনে এইখিনি মই আগতে ক'লোৱে, বিনা আছে পানীত জাৰ, বিনা পানী, এই সমাসটোত বিনা আছে পানীত জাৰ এই গোটেই বাক্যটোকে ব্যাস বাক্য বোলে আৰু বিনা পানী শব্দটো হৈছে সমস্ত পদ। সমাস এতিয়া আমি 6 প্ৰকাৰৰ পাইছো। সেই প্ৰকাৰকেইটা কোনকেইটা চাওঁ আহা। যেনে দ্বন্দ্ব সমাস, দ্বিগু সমাস, বহুব্ৰীহি সমাস, কৰ্মধাৰয় সমাস, তৎপুৰুষ সমাস, অব্যয়ীভাৱ সমাস। এই 6টা হৈছে সমাসৰ প্ৰকাৰ। এতিয়া দ্বন্দ্ব সমাস কাক বোলে আমি চাওঁ আহা। দ্বন্দ্ব সমাস হৈছে দুটা বা অধিক পদ লগ হৈ এটা হ'লে অথবা এটা পদে অধিকক বুজালে দ্বন্দ্ব সমাস বোলে। অৰ্থাৎ দ্বন্দ্ব সমাস হ'বলৈ হ'লে দুটা বা অধিক পদ লগ হৈ এটা পদ হ'ব লাগিব, নহ'লে এটা পদে অধিক কথা বুজাব লাগিব। উদাহৰণবোৰ চালে তোমালোকে বুজি পাবা হওক। আহা উদাহৰণ কেইটা চাওঁ। দ্বন্দ্ব সমাস এতিয়া আমি 3 প্ৰকাৰৰ পাইছো। সেইকেইটা হৈছে ইতৰেতৰ দ্বন্দ্ব সমাস, সমাহাৰ দ্বন্দ্ব সমাস, একহে দ্বন্দ্ব সমাস। ইতৰেতৰ দ্বন্দ্ব সমাস কাক বোলে? যি দ্বন্দ্ব সমাসত প্ৰত্যেক ব্যস্ত পদৰ অৰ্থ একেই থাকে। অৰ্থাৎ দ্বন্দ্ব সমাসৰ ব্যাস বাক্যত যিকেইটা পদ থাকিব সেইকেইটা হৈছে ব্যস্ত পদ আৰু সেই ব্যস্ত পদ কেইটাৰ অৰ্থৰ সলনি নহয়, একে অৰ্থ থাকিব। এতিয়া উদাহৰণ হিচাপে চোৱা, ৰাম আৰু ৰাৱণ, দুইটা মিলি আমি সমস্ত পদটো কি লিখিম? ৰাম ৰাৱণ। হৰি আৰু হৰ, এইটো হৈছে ব্যাস বাক্য আৰু সেই পদ দুটা মিলি আমি সমস্ত পদটো এনেকে লিখিম হৰি হৰ। ইয়াত আৰু শব্দটো অৰ্থাৎ অব্যয় পদটো যিটো লোপ হ'ব অৰ্থাৎ লুপ্ত হ'ব আৰু দুইটা নাম দুটা বিশেষ পদ আৰু দুইটা নাম মিলি এটা পদ হ'ব আৰু সেইটো হৈছে সমস্ত পদ। এনেকে ইতৰেতৰ দ্বন্দ্ব সমাসত ব্যস্ত পদৰ অৰ্থ একেই থাকিব। অৰ্থাৎ ৰাম শব্দৰ অৰ্থ সলনি নহয় আৰু ৰাৱণ শব্দৰো অৰ্থ সলনি নহয়, মাত্ৰ অব্যয় পদটোহে ইয়াত লোপ বা লুপ্ত হৈছে। গতিকে ইতৰেতৰ দ্বন্দ্ব সমাসত অৰ্থৰ সলনি নহয়। সমাহাৰ দ্বন্দ্ব সমাস এতিয়া কাক কৈ চাওঁ আহা। যি দ্বন্দ্ব সমাসত সমস্ত পদে ব্যস্ত পদৰ অৰ্থৰ উপৰিও অন্য অৰ্থ বুজায় তাক সমাহাৰ দ্বন্দ্ব সমাস বোলে। অৰ্থাৎ সমাহাৰ দ্বন্দ্ব সমাস হ'বলৈ হ'লে ব্যাস বাক্যত যিকেইটা ব্যস্ত পদ থাকিব সেইকেইটাৰ অৰ্থ একে থকাৰ উপৰিও আৰু অধিক অৰ্থযুক্ত পদ তাত সোমাই থকাটো বুজাব। সমস্ত পদটোত আমি গম পাম যে তাৰ লগত আৰু আন শব্দ সোমাই আছে আৰু সেইটোকে সমাহাৰ দ্বন্দ্ব সমাস বোলে। ইয়াত উদাহৰণ এটা চাওঁ আহা। মাহ চাউল, এতিয়া মাহ চাউলটো হৈছে সমস্ত পদ। মাহ চাউল বুলি ক'লে আমি কি বুজিম? ইয়াত মাহ, চাউল, কল, কুঁহিয়াৰ আদি
সকলো বুজোৱা হ'ব। অৰ্থাৎ মাহ চাউল শব্দটোৱে মাহ চাউলৰ উপৰিও প্ৰসাদত দিয়া সকলো বস্তুৰ কথা বুজাইছে। এনেকৈ সমাহাৰ দণ্ড সমাসত তাত উল্লেখ থকা শব্দবোৰৰ উপৰিও আন কিছুমান শব্দ সোমাই থাকে যিবোৰ তাৰ লগত মিল আছে। কাঁহী বাতি শব্দটো ক'লে সমস্ত পদটো ক'লে ইয়াত কাঁহী বাতি ঘটি লোটা এই সকলোবোৰ পাকঘৰত যিবোৰ বাচন বৰ্তন থাকে সকলোখিনি বুজাব। গতিকে কাঁহী বাতি শব্দটোৱে অকল কাঁহী আৰু বাতিটোৰ কথাকে নুবুজায়, কাঁহী ঘটি লোটা চৰিয়া আদি সকলো বাচনক বুজোৱা হ'ব আৰু সেইটোকে কোৱা হয় সমাহাৰ দণ্ড সমাস। এতিয়া আন এটা দণ্ড সমাসৰ প্ৰকাৰ হৈছে একশেষ দণ্ড সমাস, যি দণ্ড সমাসত ব্যস্ত পদবিলাকৰ প্ৰথমটো পদ থাকে, বাকীবিলাক পদ লুপ্ত হয়। প্ৰথম পদটো বহুবচন হয়, তাক একশেষ দণ্ড সমাস বোলে। যেনে উদাহৰণ এটাত চোৱা, এইখন মণি মুকুট মন্ত্ৰীহঁতৰ স্কুল। অৰ্থাৎ ইয়াত তিনিটা ল'ৰা ছোৱালীৰ নাম দিয়া হৈছে আৰু শেষৰটি বহুবচন হিচাপে কোৱা হৈছে। এইটো হৈছে ব্যাস বাক্য আৰু সমস্ত পদটো আমি এনেকৈ লিখিম, এইখন মণিহঁতৰ স্কুল। অৰ্থাৎ ইয়াত মণি শব্দটো প্ৰথম পদটো আছিল আৰু মণি শব্দটো বহুবচন হৈছে আৰু বাকী নামকেইটা ইয়াত লোপ হৈছে। অৰ্থাৎ একশেষ দণ্ড সমাসত প্ৰথম পদটো বহুবচন হিচাপে ব্যৱহাৰ হয় আৰু বাকীকেইটা নাম কোৱা নহয়। সমাসৰ দ্বিতীয় প্ৰকাৰটো হৈছে বহুব্ৰীহি সমাস, যি সমাসত সমস্ত পদে ব্যস্ত পদবিলাকৰ অৰ্থ নুবুজায় আন এটা অৰ্থ বুজায়, তাক বহুব্ৰীহি সমাস বোলে। অৰ্থাৎ ইয়াত ব্যাস বাক্যত যিবোৰ পদ থাকে সেই পদবোৰে তাৰ অৰ্থটো ধৰি নাৰাখি যিটো সমস্ত পদ হ'ব সেইটোৱে বেলেগ এটা শব্দ গঠন কৰিব। এতিয়া উদাহৰণ চালে তোমালোকে বুজি পাবা আহা। যেনে বিনা আছে পানীত জাৰ, এইটো হৈছে ব্যাস বাক্য আৰু এই ব্যাস বাক্যকেইটা লগ লাগি সমস্ত পদটো হৈছে বিনা পানী। এতিয়া বিনা শব্দটো ব্যস্ত পদ আৰু তাৰ অৰ্থটো হৈছে এটা বাদ্যযন্ত্ৰ, আৰু পানী শব্দটো ব্যস্ত পদ আৰু তাৰ অৰ্থ হৈছে হাত। এতিয়া সমস্ত পদটোত সেই এবিধ বাদ্যযন্ত্ৰ আৰু হাত দুইটা অৰ্থ সলনি হৈ বিনা পানী শব্দটো হৈছে আৰু বিনা পানী শব্দৰ অৰ্থ হৈছে সৰস্বতী দেৱী। এনেদৰে বহুব্ৰীহি সমাসত ব্যাস বাক্যত থকা পদবিলাকৰ অৰ্থ সলনি হৈ যায় আৰু সমস্ত পদটোৱে অন্য এটা অৰ্থ প্ৰকাশ কৰে। এই উদাহৰণটো তোমালোকে নিশ্চয় বুজি পালা। এতিয়া বহুব্ৰীহি সমাস হৈছে তিনি প্ৰকাৰৰ, সেইকেইটা হৈছে কৰ্মধাৰয় বহুব্ৰীহি, তৎপুৰুষ বহুব্ৰীহি, ব্যতিহাৰ বহুব্ৰীহি। এতিয়া সেইকেইটা কাক কয় আমি চাওঁ আহা। কৰ্মধাৰয় বহুব্ৰীহি বিশেষ্য বিশেষণ আদি পদ অগা পিছাকৈ বহি তুলনা সাদৃশ্য আদি ভাৱ বুজালে কৰ্মধাৰয় বহুব্ৰীহি সমাস বোলে। ইয়াত বিশেষ্য আৰু বিশেষণ পদ হ'ব ব্যাস বাক্যৰ পদবিলাক। বিশেষ্য মানে তোমালোকে জানা নাম বুজোৱা শব্দ আৰু বিশেষণ মানে হৈছে গুণদোষ পৰিমাণ আদি বুজোৱা শব্দবোৰ। এতিয়া উদাহৰণটোলৈ চোৱা, পিঠ বৰণীয়া চকু জাৰ। এতিয়া পিঠ বৰণটো হৈছে বিশেষণ পদ আৰু চকু হৈছে বিশেষ্য পদ, আৰু এই বিশেষ্য আৰু পিঠ বৰণ শব্দটো চকুৰ লগত বিশেষ্য পদটোৰ লগত বিশেষণ পদটো তুলনা কৰা হৈছে। গতিকে এই তুলনাৰ সমস্ত পদটো হৈছে পিতল চকুৱা আৰু এইটো বিশেষ্য পদ হিচাপে গঠন হৈছে। কুকুৰৰ দৰে নেজ জাৰ, সি কুকুৰ নেচিয়া বা কুকুৰ নেজিয়া, ইয়াত কুকুৰৰ নেজৰ লগত তুলনা কৰা হৈছে। তাৰ পিছৰ সমাসৰ প্ৰকাৰটো হৈছে তৎপুৰুষ সমাস। সমাস হোৱা পদকেইটাই সম্বন্ধ বা অধিকৰণৰ অৰ্থ প্ৰকাশ কৰিলে তাক তৎপুৰুষ বহুব্ৰীহি সমাস বুলি কোৱা হয়। আৰু ইয়াত অধিকৰণ বুজাব, অৰ্থাৎ অধিকাৰ বুজাব, কোনো এটা ঠাইত থকা বা অধিকাৰ কৰি ৰখা তেনেকুৱা বুজাব। এতিয়া উদাহৰণটো চোৱা, বনত খোৱা ভোজ ভাত যি, অৰ্থাৎ বনৰ ঠাইখিনি অধিকাৰ কৰি তাত ভোজ ভাত খোৱা হৈছে, সি হৈছে বনভোজ, আৰু এই পদটোক কোৱা হ'ব তৎপুৰুষ বহুব্ৰীহি। অৰ্থাৎ ইয়াত বহুব্ৰীহিও হ'ব লাগিব, অৰ্থাৎ ব্যাস বাক্যত ব্যৱহাৰ হোৱা পদকেইটাৰ অৰ্থ সমস্ত পদত প্ৰকাশ হ'ব নালাগিব, লগতে অধিকাৰো বুজাব লাগিব, অধিকৰণ হ'ব লাগিব। সেইকাৰণে বনত খোৱা ভোজ, বন আৰু ভোজ এই শব্দ দুটাৰ অৰ্থ সলনি হৈ বনভোজ শব্দটো গঠন হৈছে, এটা বেলেগ অৰ্থ প্ৰকাশ কৰিছে। ঠিক তেনেকৈ বাটত থকা চৰা ঘৰ যি, অৰ্থাৎ বাটৰ ঠাইখিনি অধিকাৰ কৰি চৰা ঘৰটোৱে ৰাখিছে, আৰু বাট শব্দটোৰো অৰ্থ সলনি হৈছে, চৰা শব্দটোৰো অৰ্থ সলনি হৈ বাট চৰা বুজাইছে, আৰু বাট চৰাটোৱে আমি এটা বাটত থকা ঘৰৰ কথা বুজি পাম। তাৰ পিছৰ প্ৰকাৰটো হৈছে ব্যতিহাৰ বহুব্ৰীহি সমাস। পৰস্পৰ একে কাৰ্যকে কৰা বুজাবলৈ দুই বা ততোধিক পদৰ যি সমাস হয় তাক ব্যতিহাৰ বহুব্ৰীহি সমাস বোলে। অৰ্থাৎ এইটো সমাস হ'বৰ কাৰণে পৰস্পৰ পদকেইটাই একে কাম কৰা বুজাব লাগিব, আৰু একে কাম কৰা বুজালেহে সেইটো ব্যতিহাৰ বহুব্ৰীহি হ'ব। আৰু এইটো উদাহৰণটো চালে তোমালোকে বুজি পাবা। হাতে হাতে ধৰি কৰা যি যুঁজ, হতাহতি, অৰ্থাৎ দুইটাই পৰস্পৰে কামটো কৰিছে দুইখন হাতে। ঠিক তেনেকৈ চুলিয়ে চুলিয়ে ধৰি কৰা যুঁজ, অৰ্থাৎ পৰস্পৰে একেটা কামেই কৰিছে, চুলিয়ে চুলিয়ে যুঁজ কৰিছে, গতিকে এইটো হ'ব চুলিয়া চুলি। মুখে মুখে কৰা যি যুঁজ, মুখামুখি। দবৰে দবৰে কৰা যুঁজ, দবৰা দবৰি, অৰ্থাৎ বগৰা ইজনে সিজনক ধৰিছে, পৰস্পৰে সেই কামটো কৰিছে। গতিকে এনেধৰণৰ সমাসবোৰক ব্যতিহাৰ সমাস বুলি কোৱা হয়। এতিয়া সমাসৰ নেক্সট প্ৰকাৰটো হৈছে কৰ্মধাৰয় সমাস।
যি সমাসত ব্যস্ত পদবোৰ বিশেষ্য আৰু বিশেষণ পদ ৰূপে যোগ হয় তাক কৰ্মধাৰয় সমাস বোলে। কৰ্মধাৰয় সমাসত প্ৰথম পদটো বিশেষণ, দ্বিতীয় পদটো বিশেষ্য হয় আৰু কেতিয়াবা দুইটাই বিশেষ্য পদ হয় আৰু সেই পদৰ মাজত হোৱা সমাসক কৰ্মধাৰয় সমাস বোলে। উদাহৰণ চালে তোমালোকে বুজি পাবা। যেনে দীঘল যি হাত, এতিয়া দীঘল শব্দটো হৈছে বিশেষ্য, হাত শব্দটো হৈছে বিশেষ্য আৰু দুইটা মিলি দীঘল হাত হৈছে। এনেকে বিশেষ্য আৰু বিশেষণ মিলি যি সমাস হয় সেইটো হৈছে কৰ্মধাৰয় সমাস। ঠিক তেনেকে বাঘ বন্ধা যি জৰি, সেইটো হৈছে বাঘজৰি। উৰা যি জাহাজ, উৰা জাহাজ ইয়াত বিশেষ্য আৰু বিশেষণৰ মাজত হৈছে। এনেকে বিশেষ্য আৰু বিশেষণৰ মাজত বা বিশেষ্য আৰু বিশেষ্যৰ মাজত যি সমাস হয় সেইটো হৈছে কৰ্মধাৰয় সমাস। এতিয়া কৰ্মধাৰয় সমাস আকৌ দুই প্ৰকাৰৰ, সেইকেইটা চাওঁ আহা। এই দুই প্ৰকাৰ হৈছে মধ্যপদলোপী কৰ্মধাৰয় সমাস। এটা বস্তুক আন এটা বস্তুৰ লগত ৰিজালে অৰ্থাৎ তুলনা কৰিলে কৰ্মধাৰয় সমাস হয়। যেনে সেই দুটা প্ৰকাৰৰ ভিতৰত মধ্যপদলোপী কৰ্মধাৰয় সমাসৰ যি কৰ্মধাৰয় সমাসৰ মাজৰ ৰিজনী পদটো লোপ হয় তাক মধ্যপদলোপী কৰ্মধাৰয় সমাস বোলে। এতিয়া ৰিজনী হ'বলৈ হ'লে তুলনামূলক এটা শব্দ থাকিব আৰু সেইটো মাজত থাকিব আৰু সেই মাজত থকা ৰিজনী পদটো লোপ হ'ব আৰু সেইটো লোপ হোৱাৰ কাৰণে তাক মধ্যপদলোপী কৰ্মধাৰয় সমাস বুলি কোৱা হয়। এতিয়া আমি উদাহৰণ এটা চাওঁ আহা। যেনে চন্দ্ৰৰ তুল্য মুখ, ইয়াত চন্দ্ৰ আৰু মুখ শব্দটো তুলনা কৰিছে চন্দ্ৰৰ লগত তুল্য শব্দটো আৰু তুল্য শব্দটো লোপ হৈ চন্দ্ৰ মুখ হৈছে আৰু এইটো কোৱা হ'ব মধ্যপদলোপী কৰ্মধাৰয় সমাস। গজৰ নিচিনা মূৰ্খ, নিচিনা শব্দটো ৰিজনী শব্দ তুলনা কৰা হৈছে আৰু সেই শব্দটো লোপ হয় গজমূৰ্খ। পদ্মৰ নিচিনা লোচন, পদ্মলোচন, এতিয়া নিচিনা শব্দটো লোপ হয় পদ্মলোচন হৈছে আৰু ইয়াকে মধ্যপদলোপী কৰ্মধাৰয় সমাস বুলি কোৱা হয়। ইয়াৰ পিছৰ প্ৰকাৰটো হৈছে অন্তপদলোপী কৰ্মধাৰয় সমাস। যি কৰ্মধাৰয় সমাসৰ ৰিজনী পদটো শেষত থাকি লোপ হয় তাক অন্তপদলোপী কৰ্মধাৰয় সমাস বোলে। যেনে মুখ চন্দ্ৰৰ নিচিনা, এতিয়া নিচিনা শব্দটো শেষত আছে, সেইটো হৈছে তুলনা কৰা শব্দ আৰু সেই নিচিনা শব্দটো লোপ হৈ হৈছে মুখচন্দ্ৰ। নৰসিংহৰ নিচিনা, এতিয়া নিচিনাটো হৈছে তুলনামূলক শব্দ আৰু সেইটো নাইকিয়া হৈ নৰসিংহ হৈছে। ইয়াকে অন্তপদলোপী কৰ্মধাৰয় সমাস বুলি কোৱা হয়। এতিয়া আমি নেক্সট প্ৰকাৰটো চাওঁ আহা। এইটো হৈছে দ্বিগু সমাস। যি সমাসত দুটা বা ততোধিক সংখ্যাবাচক শব্দৰ লগত আন পদৰ সমাস হয় তাক দ্বিগু সমাস বোলে। ইয়াত দ্বিগু সমাস হ'বলৈ হ'লে সংখ্যাবাচক শব্দ থাকিব লাগিব। যেনে 2 মাহৰ সমাহাৰ দুমাহী, দুইটো হৈছে সংখ্যাবাচক শব্দ। পঞ্চ অমৃতৰ সমাহাৰ পঞ্চামৃত, এতিয়া পঞ্চটো হৈছে 5 অৰ্থাৎ এইটো এটা সংখ্যাবাচক শব্দ। ত্ৰিফলৰ সমাহাৰ অৰ্থাৎ 3টা ফলৰ লাগি হোৱা ফল, ত্ৰিফলা। নৱৰত্নৰ সমাহাৰ 9টা ৰত্নৰ সমাহাৰ, নৱৰত্ন। 3 কালৰ সমাহাৰ ত্ৰিকাল। এনেকে সংখ্যাবাচক শব্দৰে হোৱা সমাসক দ্বিগু সমাস বুলি কোৱা হয়। ইয়াৰ পিছৰ প্ৰকাৰটো হৈছে তৎপুৰুষ সমাস। যি সমাসত দুটা ব্যস্ত পদৰ প্ৰথমটো প্ৰথমাৰ বাহিৰে অন্য বিভক্তি থাকে তাত তৎপুৰুষ সমাস বোলে। অৰ্থাৎ তৎপুৰুষ সমাস হ'বলৈ হ'লে বিভক্তিৰ চিহ্ন প্ৰথম পদটোত ব্যৱহাৰ হ'ব লাগিব। অৰ্থাৎ বিভক্তিৰ চিহ্ন 7টা তোমালোকে আগৰ পাঠত পাই আহিছা আৰু সেই 7টা বিভক্তিৰ প্ৰথমা বিভক্তিটো তৎপুৰুষ সমাসত নাথাকে আৰু দ্বিতীয়াৰ পৰা বাকী কেইটা বিভক্তিৰ চিহ্ন ব্যৱহাৰ হয় ব্যাস বাক্যত আৰু সেই বিভক্তিৰ চিহ্নটো সমস্ত পদত গৈ লোপ হয় আৰু তাকে তৎপুৰুষ সমাস বুলি কোৱা হয়। এতিয়া তৎপুৰুষ সমাস 6 বিধ অৰ্থাৎ 7টা বিভক্তিৰ প্ৰথমা বিভক্তিটো নাই, তাৰ পিছৰ 6টা বিভক্তিৰে তৎপুৰুষ সমাসক 6 বিধত ভাগ কৰা হৈছে। প্ৰকাৰকেইটা চাওঁ আহা। দ্বিতীয় তৎপুৰুষ, তৃতীয় তৎপুৰুষ, চতুৰ্থী তৎপুৰুষ, পঞ্চমী তৎপুৰুষ, ষষ্ঠী তৎপুৰুষ আৰু সপ্তমী তৎপুৰুষ। প্ৰথমাটো নাই অৰ্থাৎ প্ৰথমা বিভক্তিৰে তৎপুৰুষ সমাস নহয়। দ্বিতীয় তৎপুৰুষ কাক কয়? দ্বিতীয় বিভক্তি লোপ হয় যি সমাস হয় তাক দ্বিতীয় তৎপুৰুষ সমাস বোলে। অৰ্থাৎ প্ৰথমা পদত দ্বিতীয় বিভক্তি থাকিব আৰু সেই দ্বিতীয় বিভক্তিটো সমস্ত পদত গৈ লোপ হ'ব। উদাহৰণত চাওঁ আহা। যেনে মাতৃক পূজা, এতিয়া মাতৃ প্ৰথম পদ তাত ক বিভক্তি অৰ্থাৎ দ্বিতীয় বিভক্তি লগ লাগি মাতৃক পূজা হৈছে আৰু সেই ক বিভক্তিটো লোপ হয়, দ্বিতীয় বিভক্তি লোপ হয়, সমস্ত পদটো হৈছে মাতৃ পূজা। স্বৰ্গক প্ৰাপ্তি, স্বৰ্গক ক বিভক্তি লুপ্তি হৈছে আৰু স্বৰ্গ প্ৰাপ্তি হৈছে। ভকতক সেৱা, ভকতক কটো হৈছে দ্বিতীয় বিভক্তি প্ৰথমা পদত লোপ হৈছে, সেইটো লোপ হৈ সমস্ত পদটো ভকত সেৱা হৈছে। তাৰ পিছৰ তৎপুৰুষ সমাসৰ প্ৰকাৰটো হৈছে তৃতীয় তৎপুৰুষ। ইয়াতো প্ৰথমা পদটো তৃতীয় বিভক্তি থাকে ব্যাস বাক্যত আৰু সেই তৃতীয় বিভক্তিটো লুপ্ত হৈ সমস্ত পদটো গঠিত হয়। উদাহৰণত চাওঁ আহা। যেনে হাতেৰে সজা, ইয়াত ৰে হৈছে তৃতীয় বিভক্তি আৰু সেইটো লুপ্ত হৈ হাতে সজা। ধূলিৰে ভৰা, ধূলি ভৰা। হাতেৰে বোৱা, হাতে বোৱা, এইটো ৰে লুপ্ত হৈছে আৰু তেনেকে শব্দটো সমস্ত পদটো গঠিত হৈছে। অগ্নিৰ দ্বাৰা দগ্ধ, অগ্নিদগ্ধ, দ্বাৰা শব্দটো লুপ্ত হৈ সমস্ত পদটো অগ্নিদগ্ধ হৈছে যিহেতু তৃতীয় বিভক্তিত ৰে দি দ্বাৰা এইকেইটা চিহ্ন ব্যৱহাৰ কৰা হয় আৰু ইয়াতে বিভক্তিৰ চিহ্নকেইটা লোপ হৈ সমস্ত পদটো গঠিত হৈছে তেনেদৰে। ইয়াৰ পিছৰ তৎপুৰুষ প্ৰকাৰটো হৈছে চতুৰ্থী তৎপুৰুষ সমাস।
সমাস হোৱা ব্যস্ত পদৰ প্ৰথমটো চতুৰ্থী বিভক্তি লৈ চিহ্নটো থাকিলে তাক চতুৰ্থী তৎপুৰুষ সমাস বোলে। যেনে গুৰুলৈ সেৱা, গুৰু সেৱা। লৈ বিভক্তি লুপ্ত হৈ গুৰু সেৱা। গোপাললৈ ভোগ, গোপাল ভোগ। গোপাললৈ লৈটো লুপ্ত হৈ গোপাল ভোগ হৈছে আৰু লৈ চিহ্নটো হৈছে চতুৰ্থী বিভক্তি। ইয়াৰ পিছৰ প্ৰকাৰটো হৈছে পঞ্চমী তৎপুৰুষ সমাস। সমাস হোৱা ব্যস্ত পদৰ প্ৰথমটোত পঞ্চমী বিভক্তি থাকিলে তাক পঞ্চমী তৎপুৰুষ সমাস বোলে। যেনে যুগৰ পৰা ভ্ৰষ্ট, যুগভ্ৰষ্ট। পদৰ পৰা চ্যুত, পদচ্যুত। ইয়াত পৰা শব্দটো হৈছে পঞ্চমী বিভক্তি আৰু পঞ্চমী বিভক্তি পৰা শব্দটো লোভ হৈ সমস্ত পদটো যুগদ্ৰষ্ট হৈছে আৰু পদচ্যুতৰ পৰা পঞ্চমী বিভক্তি লোভ হৈছে আৰু পদচ্যুত হৈছে সমস্ত পদটো। এনেদৰে পঞ্চমী তৎপুৰুষ সমাস গঠিত হয়। ইয়াৰ পিছৰ তৎপুৰুষ সমাসটো হৈছে ষষ্ঠী তৎপুৰুষ সমাস। প্ৰথম ব্যস্ত পদৰ ষষ্ঠী বিভক্তি লোভ হৈ সমাস হলে তাক ষষ্ঠী তৎপুৰুষ সমাস বোলে। অৰ্থাৎ ষষ্ঠী বিভক্তিৰ চিম্বল বা চিহ্নটো হৈছে আখৰটো আৰু সেইটো লোভ হ'ব সমস্ত পদ হবলৈ হলে। দেৱৰ আলয়, দেৱালয়। পৰৰ অধীন, পৰাধীন। ইয়াতে আখৰটো লুপ্ত হৈ গঠিত হৈছে। ইয়াৰ পিছৰ সমাসটো হৈছে সপ্তমী তৎপুৰুষ সমাস। সপ্তমী বিভক্তিযুক্ত প্ৰথম ব্যস্ত পদ থাকিলে সপ্তমী তৎপুৰুষ সমাস হয়। সপ্তমী বিভক্তিৰ চিনটো হৈছে ত। এতিয়া আমি উদাহৰণ চাওঁ আহা। কথাত চহকী, অৰ্থাৎ কথা শব্দটোত যি ত লোপ হৈছে সেইটো হৈছে সপ্তমী বিভক্তি আৰু ত লুপ্ত হৈ কথা চহকী। দিনত কণা, দিনৰ শব্দৰ তটো হৈছে সপ্তমী বিভক্তি, সি লোপ হৈ সমস্ত পদটো দিন কণা হৈছে। ইয়াৰ পিছৰ সমাসৰ প্ৰকাৰটো হৈছে অব্যয়ী ভাৱ সমাস। অব্যয়ী ভাৱ সমাস কাক কয়? সমীপ, অভাৱ, পৰ্যন্ত, সদৃশ, যোগ্য আদি অৰ্থ প্ৰকাশক শব্দবোৰ অব্যয় শব্দৰ লগত লগ হৈ যি সমাস হয় তাক অব্যয়ী ভাৱ সমাস বোলে। এতিয়া উদাহৰণবোৰ চাবা। সমীপ অৰ্থাৎ সমীপ মানে হৈছে ওচৰ। এতিয়া বনৰ সমীপ অৰ্থাৎ বনৰ ওচৰ সেই ঠাইখিনি কোৱা হয় উপবন। কুলৰ সমীপ অৰ্থাৎ কুলৰ ওচৰৰ ঠাইত কোৱা হয় উপকূল। অভাৱ অৰ্থাৎ অভাৱ হৈছে ভিক্ষাৰ অভাৱ, দুৰ্ভিক্ষ। এইটো হৈছে অব্যয়ী ভাৱ সমাস। ৰোগৰ অভাৱ, নিৰোগ। সুখৰ অভাৱ, অসুখ। ধৰ্মৰ অভাৱ, অধৰ্ম। আৰু এই শব্দবোৰ হৈছে অব্যয়ী ভাৱ সমাস। পৰ্যন্ত অৰ্থত জানো পৰ্যন্ত, আজানো। কণ্ঠ পৰ্যন্ত, আকণ্ঠ। মৰণ পৰ্যন্ত, আমৰণ। জীৱন পৰ্যন্ত, আজীৱন। মূল পৰ্যন্ত, আমূল। ঠিক তেনেকৈ সদৃশ আৰু যোগ্য অৰ্থত ৰূপৰ সদৃশ প্ৰতিৰূপ, ধ্বনিৰ সদৃশ প্ৰতিধ্বনি। মূৰ্তিৰ সদৃশ প্ৰতিমূৰ্তি। দ্বীপৰ সদৃশ উপদ্বীপ। গ্ৰহৰ সদৃশ উপগ্ৰহ। ৰূপৰ যোগ্য অনুৰূপ। ঠিক তেনেকৈ বিপচা অৰ্থত পুনঃ পুনঃ যিটো দিনে দিনে, প্ৰতিদিনে, ক্ৰমে ক্ৰমে, অনুক্ৰমে, জনে জনে, প্ৰতিজনে, ঘৰে ঘৰে, ঘৰে ঘৰে, প্ৰতি ঘৰে।